নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই আসাম পুলিচ এপিডিচিএল ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে আজি 2022 বৰ্ষত হৈ যোৱা এডিআৰই গ্ৰেড 4ৰ পেপাৰটো আলোচনা কৰিবলৈ ওলাইছোঁ আৰু এই ভিডিঅ'টিত মই গ্ৰেড 4ৰ জিএছ পৰ্চনটো আলোচনা কৰিম আৰু লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যনো এড কৰিছোঁ। পাৰিলে ভিডিঅ'টি শেষলৈকে চাব আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজো সম্পূৰ্ণ কৰিছোঁ যেনে অসম বুৰঞ্জী কলা আৰু সংস্কৃতি অসমৰ ভূগোল ৰাজনীতি অসমৰ সাহিত্য আৰু লগতে পৰিৱেশ বিজ্ঞানৰ কিছু কুৱেশ্যন ইতিমধ্যে মই আলোচনা কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে সকলোবোৰ হৈ যোৱা ভিডিঅ'ৰ আপোনালোকে পিডিএফো ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজিৰ এডিআৰই গ্ৰেড 4ৰ পেপাৰটো জিএছ পৰ্চনটো আলোচনা কৰোঁ। 1 নম্বৰ কুৱেশ্যন গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলীট কোন আছিল? এ দিছে হিমা দাস, বি দিছে লাভলীনা বৰগোহাঁই, চি দিছে দীপাংকৰ ভট্টাচাৰ্যী, ডি দিছে ভোগেশ্বৰ বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁয়ে গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰিছিল আৰু তেওঁ এই পদক 2020 বৰ্ষত টকিঅ' অলিম্পিকত লাভ কৰিছিল। নেক্সট কুৱেশ্যন 2 নম্বৰ কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? এ দিছে স্বৰ্গদেৱ ৰুদ্ৰসিংহ, বি দিছে স্বৰ্গদেৱ শিৱসিংহ, চি দিছে স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহ, ডি দিছে স্বৰ্গদেৱ প্ৰমত্ত সিংহ। একচুৱেলি ৰংঘৰ প্ৰথমে প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল বাঁহ বেতেৰে 1744 বা ক'ৰবাত পাব পাৰে 1751 বুলি, কিন্তু পিছত ইয়াক স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহই 1752 বৰ্তমানৰ ষ্ট্ৰাকচাৰটো নিৰ্মাণ কৰে। আৰু কাৰেংঘৰকো স্বৰ্গদেৱ প্ৰমত্ত সিংহই প্ৰথমে বাঁহ বেতেৰে নিৰ্মাণ কৰে কিন্তু পিছলৈ ৰাজেশ্বৰ সিংহই ইয়াক নিৰ্মাণ কৰে যিটো বৰ্তমানৰ ষ্ট্ৰাকচাৰ। নেক্সট কুৱেশ্যন 3 নম্বৰ অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? এ দিছে শিৱসাগৰ, বি দিছে ডিব্ৰুগড়, চি দিছে যোৰহাট, ডি দিছে লখিমপুৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি যোৰহাট। অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। ই একমাত্ৰ অসমৰ মহিলা বিশ্ববিদ্যালয় আৰু ইয়েই প্ৰথম মহিলা বিশ্ববিদ্যালয় আৰু ইয়াক 2013 চনৰ আছাম ওমেন ইউনিভাৰ্চিটি এক্টৰ জৰিয়তে ইয়াক ষ্টাব্লিছ কৰা হয়। নেক্সট কুৱেশ্যন 4 নম্বৰ শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? এ দিছে মেঘালয়, বি দিছে অৰুণাচল প্ৰদেশ, চি দিছে মণিপুৰ, ডি দিছে পশ্চিম বংগ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি পশ্চিম বংগ। শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে পশ্চিমবংগক সংযোগ কৰিছে। তাৰোপৰি অসমৰ সৈতে পশ্চিমবংগক বক্সিঘাটেও সংযোগ কৰিছে। নেক্সট কুৱেশ্যন 5 নম্বৰ নিম্নলিখিত কোনখন চহৰত সাগৰীয় বন্দৰ আছে? এ দিছে কোচিন, বি দিছে নতুন দিল্লী, চি দিছে কলিকতা, ডি দিছে ভোপাল। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ কোচিন। কোচিনতে সাগৰীয় বন্দৰ আছে। কোচিন এখন সাগৰৰ পাৰৰ চহৰ আৰু এইখন কেৰেলাৰ এখন চহৰ। তাৰোপৰি চি অপশ্যনটো দিছে কলিকতা। কলিকতা হৈছে ৱেষ্ট বেংগলৰ ৰাজধানী আৰু ইয়াতে ভিক্টোৰিয়া মেমৰিয়েল অৱস্থিত। বি দিছে নতুন দিল্লী। নতুন দিল্লী হৈছে কেন্দ্ৰশাসিত ৰাজ্য বা অঞ্চল আৰু ইয়াত সংসদ ভৱন, ইণ্ডিয়া গেট ইত্যাদি অৱস্থিত। তাৰোপৰি নতুন দিল্লীক দুখন ৰাজ্য ইউ পি আৰু হাৰিয়ানাই আগুৰি আছে। নেক্সট দিছে ভোপাল। ভোপাল হৈছে মধ্যপ্ৰদেশৰ কেপিটেল। নেক্সট কুৱেশ্যন 6 নম্বৰ জাপানৰ মুদ্ৰাৰ নাম হৈছে? এ দিছে ইউৱান, বি দিছে ইয়েন, চি দিছে ডলাৰ, ডি দিছে ৰুবল। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ইয়েন। ইয়েন হৈছে জাপানৰ মুদ্ৰা। তাৰোপৰি ইউৱান হৈছে চাইনাৰ মুদ্ৰা, ডলাৰ হৈছে আমেৰিকা আৰু তাৰোপৰি বিভিন্ন দেশে ডলাৰ ব্যৱহাৰ কৰে কিন্তু সেই ডলাৰসমূহ তেওঁলোকৰ দেশখনৰ নাম থাকে প্ৰথমত, তাৰপিছত ডলাৰ বুলি লিখে। ঠিক ৰুবলো তেনেদৰে ৰাছিয়া লগতে অন্যান্য কিছুমান দেশেও ব্যৱহাৰ কৰে কিন্তু আগফালে সেই দেশখনৰ নাম থাকে আৰু পিছফালে ৰুবল বুলি লিখে। 7 নম্বৰ কুৱেশ্যন পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য? এ দিছে ই হৈছে কোকৰাঝাৰ জিলাত অৱস্থিত এক নগৰ। প্ৰথম কথাটো হ'ল ই এক নগৰ নহয়, ই এক বনাঞ্চল, গতিকে এইটো ভুল। বি দিছে ই হৈছে কাৰ্বি আংলঙৰ এটা পৰ্বত শৃংগ, এইটোও ভুল। চি দিছে ই হৈছে ডিব্ৰুগড় সমীপৱৰ্তী এক হ্ৰদ, এইটোও ভুল। ডি দিছে ই হৈছে মৰিগাঁও জিলাত অৱস্থিত এক বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ই হৈছে মৰিগাঁও জিলাত অৱস্থিত এক বন্যপ্ৰাণী অভয়াৰণ্য। নেক্সট কুৱেশ্যন 8 নম্বৰ নিম্নলিখিত দলংসমূহৰ কোনখন গুৱাহাটীৰ সমীপৱৰ্তী? এ দিছে ভূপেন হাজৰিকা সেতু, বি দিছে শৰাইঘাট দলং, চি দিছে নৰনাৰায়ণ সেতু, ডি দিছে কলীয়া ভোমোৰা সেতু। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি শৰাইঘাট দলং। শৰাইঘাট দলংখনেই গুৱাহাটীত আছে। তাৰোপৰি ভূপেন হাজৰিকা সেতু এখন ঢলা শদিয়াত আছে। ঢলা আৰু শদিয়াক সংযোগ কৰিছে বা অৰুণাচল আৰু অসমক সংযোগ কৰিছে। চি দিছে নৰনাৰায়ণ সেতু। নৰনাৰায়ণ সেতুই গোৱালপাৰা জিলাৰ সৈতে বঙাইগাঁও জিলাক সংযোগ কৰিছে বা যোগীপাৰ সৈতে পঞ্চৰত্নক সংযোগ কৰিছে। তাৰোপৰি কলীয়া ভোমোৰা আছে। কলীয়া ভোমোৰা সেতুখনে তেজপুৰক কলীয়াবৰৰ সৈতে সংযোগ কৰিছে।
9 নম্বৰ কুৱেশ্যন নিম্নলিখিত ভ্ৰাম্যমান থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি? এ দিছে কোহিনুৰ থিয়েটাৰ, বি দিছে আবাহন থিয়েটাৰ, চি দিছে নটৰাজ থিয়েটাৰ, ডি দিছে ভাগ্যদেৱী থিয়েটাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি নটৰাজ থিয়েটাৰ। নটৰাজ থিয়েটাৰে হৈছে অসমৰ ভ্ৰাম্যমান জগতৰ আটাইতকৈ পুৰণি আৰু এইখন 1963 চনত পাঠশালাত ষ্টাব্লিছ কৰা হয় আৰু এইখন ষ্টাব্লিছ কৰে অচ্যুত লহকৰে। তাৰোপৰি কোহিনুৰ থিয়েটাৰ 1976 চনত ৰতন লহকৰে ষ্টাব্লিছ কৰে বা প্ৰতিষ্ঠা কৰে। নেক্সট কুৱেশ্যন 10 নম্বৰ অ মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰাপিত কৰিছিল? ইয়াত সুধিছে অ মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰ দিছিল? এ হ'ব কমলা প্ৰসাদ আগৰৱালা, বি দিছে লক্ষীনাথ বেজবৰুৱা, চি দিছে বিষ্ণুপ্ৰসাদ ৰাভা, ডি দিছে পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ কমলা প্ৰসাদ আগৰৱালা। কমলা প্ৰসাদ আগৰৱালাই অ মোৰ আপোনাৰ দেশ সংগীতটিত সুৰ দিছিল আৰু এই সংগীতটি ৰচনা কৰিছিল ৰসৰাজ লক্ষীনাথ বেজবৰুৱাই আৰু এই সংগীতটিক অসমৰ ষ্টেট ছং হিচাপে অসম ষ্টুডেণ্ট ইউনিয়নৰ কনফাৰেন্স যিখন তেজপুৰত হৈছিল 1927 চনত তাতে অফিচিয়েলি ইয়াক এডপ্ট কৰে। নেক্সট কুৱেশ্যন 11 নম্বৰ অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? এ দিছে যোৰহাট, বি দিছে শিৱসাগৰ, চি দিছে নাহৰকটীয়া, ডি দিছে কোকৰাঝাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি শিৱসাগৰ। শিৱসাগৰৰ পৰাই অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী অৰুণোদয় প্ৰকাশিত হৈছিল আৰু এইখন নাথন ব্ৰাউনে প্ৰকাশিত কৰিছিল বা সম্পাদনা কৰিছিল আৰু এইখন 1846 ইয়াৰ প্ৰকাশ পায়। তাৰোপৰি যোৰহাটত আছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় আৰু এই মুখ্য কাৰ্যালয়টো আছে চন্দ্ৰকান্ত সন্দিকৈ ভৱনত। তাৰোপৰি অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হয় শিৱসাগৰত 1917 চনত আৰু তাৰোপৰি কোকৰাঝাৰ আছে কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ অৱস্থিত আৰু এই হেডকোৱাৰ্টাৰটি ৰূপনাথ ব্ৰহ্ম ভৱনত আছে আৰু বড়ো সাহিত্য সভাক ষ্টাব্লিছ কৰা হয় 16 নৱেম্বৰ 1952 চনত বাচুগাঁৱত আৰু ইয়াৰ বৰ্তমানৰ সভাপতি হৈছে তৰেণ বড়ো আৰু ছেক্ৰেটাৰী হৈছে প্ৰশান্ত বড়ো। তাৰোপৰি অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি হৈছে ডক্টৰ সূৰ্য হাজৰিকা। নেক্সট কুৱেশ্যন 12 নম্বৰ জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী হৈছে এ দিছে মামণি ৰয়ছম গোস্বামী, বি দিছে ইএছ দৰ্জী ঠংচি, চি দিছে ভৱেন্দ্ৰনাথ শইকীয়া, ডি দিছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে প্ৰথমগৰাকী অসমীয়া যিগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেওঁৰ পিছতে ছেকেণ্ড লাভ কৰিছিল মামণি ৰয়ছম গোস্বামী বা যাক ইন্দিৰা গোস্বামী নামেৰেও জনা যায় আৰু এই ইন্দিৰা গোস্বামীয়ে লাভ কৰিছিল 2001 চনত। তদুপৰি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979ত মৃত্যুঞ্জয় নবেলখনৰ বাবে এই বঁটা লাভ কৰে। 13 নম্বৰ কুৱেশ্যন 1942 চনত ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা ঠাইখন হৈছে এ দিছে গহপুৰ, বি দিছে তেজপুৰ, চি দিছে ঢেকীয়াজুলি, ডি দিছে আহতগুৰি। ইয়াৰ ৰাইট এনচাৰটো এ গহপুৰ। গহপুৰতে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰিছিল। এই ব্ৰিটিছ পুলিচৰ গুলীয়াই হত্যা কৰা ব্যক্তিগৰাকী এজন অসমীয়াই আছিল কিন্তু তেওঁ ব্ৰিটিছ পুলিচৰ বিষয়া আছিল। তাৰোপৰি প্ৰথমে ব্ৰিটিছ পুলিচে কনকলতাক গুলী কৰে। যেতিয়া কনকলতা মাটিত ঢলি পৰে তেওঁৰ হাতৰ পতাকাখন মাটিত পৰিবলৈ নিদিয়ে আৰু মুকুন্দ কাকতিয়ে ধৰি ৰাখে, কিন্তু মুকুন্দ কাকতিকো পুনৰ গুলী মাৰে আৰু এই পতাকাখন লৈ অন্য এজন ব্যক্তিয়ে পিছত লৈ গৈ উত্তোলন কৰে আৰু যিজন ব্যক্তিয়ে গুলী কৰিছিল বা যিজন বিষয়াই গুলী কৰিছিল পিছলৈ তেওঁ থানাৰ চৌহদত থকা কুঁৱা এটিত জাপ দি আত্মহত্যা কৰে। তাৰোপৰি ঢেকীয়াজুলিত মিত্ৰবাহিনীৰ নেতৃত্বত কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে এটি ৰেলী উলিয়ায় আৰু এই ৰেলীতে ঢেকীয়াজুলিত কমলী দেৱী, খৌলী দেৱী, ৰতন কছাৰী, মিহিৰাম কোচ ইত্যাদি উপৰিও মুঠ 13গৰাকী ব্যক্তিক ব্ৰিটিছ পুলিচে গুলীয়াই হত্যা কৰে। বি অপশ্যনটো দিছে তেজপুৰ। তেজপুৰত আছে অগ্নিগড় পাহাৰ মানসিক চিকিৎসালয়, আহতগুৰি মহযুঁজৰ বাবে বিখ্যাত। 14 নম্বৰ কুৱেশ্যন অসমীয়া ভাষা উন্নতি দেশ সভা খালী ঠাই পূৰ কৰিবৰ শুদ্ধ শব্দটো হৈছে এ দিছে সাধিনী, বি দিছে বহুমুখী, চি দিছে কৰণ, ডি দিছে বিস্তাৰণ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ সাধিনী। ইয়াৰ ফুল ফৰ্মটো হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভা বা ইংলিছত পাব পাৰে ABUSS আৰু এইটো অসম সাহিত্য সভাৰ মুখ্য গুৰিধৰোঁতা অৰ্গেনাইজেশ্যন বা ক'ৰবাত আপোনালোকে পাব পাৰে অসম সাহিত্য সভাৰ পুৰণি নাম কি বুলি, তেতিয়া হ'ব অসমীয়া ভাষা উন্নতি সাধিনী সভা। নেক্সট কুৱেশ্যন 15 নম্বৰ বাল্মীকি ৰামায়ণৰ অসমীয়া অনুবাদ গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল? এ দিছে ৰাম সৰস্বতী, বি দিছে অনন্ত কণ্ডলী, চি দিছে মাধৱ কণ্ডলী, ডি দিছে শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ ৰাইট এনচাৰটো হ'ব মাধৱ কণ্ডলী। মাধৱ কণ্ডলীয়ে সপ্তকাণ্ড ৰামায়ণখন লিখি উলিয়াইছিল। 16 নম্বৰ কুৱেশ্যন অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? এ দিছে তেজপুৰ, বি দিছে কাজিৰঙা, চি দিছে গুৱাহাটী, ডি দিছে গোৱালপাৰা। ইয়াৰ ৰাইট এনচাৰটো হ'ব
চি গুৱাহাটী অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন গুৱাহাটীত অৱস্থিত তাৰোপৰি তেজপুৰত আছে মানসিক চিকিৎসালয় কাজিৰঙাত আছে নেশ্যনেল পাৰ্ক বা কাজিৰঙা নেশ্যনেল পাৰ্ক গোৱালপাৰাত আছে টুক্ৰেশ্বৰী মন্দিৰ সূৰ্য পাহাৰ ইত্যাদি নেক্সট কুৱেশ্যন 17 নম্বৰ পখিলাৰ জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয় এ দিছে পলু বি দিছে কণী চি দিছে লেটা ডি দিছে লালুকি ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি লালুকি লালুকি পখিলাৰ জীৱন চক্ৰত অন্তৰ্ভুক্ত নহয় লালুকি হৈছে ভেকুলীৰ জীৱন চক্ৰৰ এটি ভাগ বা ভেকুলীৰ সৰু অৱস্থাটোক লালুকি বুলি কোৱা হয় পখিলাৰ জীৱন চক্ৰৰ প্ৰথম স্তৰটো হৈছে কণী তাৰ পিছৰ অৱস্থাটো হৈছে পলু তাৰ পিছৰ অৱস্থাটো হৈছে লেটা নেক্সট কুৱেশ্যন 18 নম্বৰ ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত পূৰ্ণাংগ দৈৰ্ঘ্যৰ বোলছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰা অসমৰ প্ৰথম অসমীয়া বোলছবিখন হৈছে এ দিছে ভিলেজ ৰকষ্টাৰ বি দিছে অৰণ্য চি দিছে হালধীয়া চৰাই বাওধান খাই দি দিছে ডক্টৰ বেজবৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব চি হালধীয়া চৰাই বাওধান খাই আৰু এই চিনেমাখনে 1982 চনত সৰ্বশ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰে তাৰোপৰি ভিলেজ ৰকষ্টাৰে বিভিন্ন এৱাৰ্ড লাভ কৰে যেনে একাডেমি এৱাৰ্ড ফৰ বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ্ছ ফিল্ম লাভ কৰে নেক্সট কুৱেশ্যন 19 নম্বৰ টুকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে এ দিছে ডিব্ৰুগড় বি দিছে যোৰহাট চি দিছে শিৱসাগৰ ডি দিছে বিশ্বনাথ চাৰিআলি ইয়াৰ ৰাইট এনচাৰটো হ'ব বি যোৰহাট যোৰহাট চহৰতে টুকলাই চাহ গৱেষণা কেন্দ্ৰটি অৱস্থিত আৰু এইখন চাৰ্দাৰ চিনামৰা চাহ বাগিচাত অৱস্থিত আৰু এইখন ষ্টাব্লিছ কৰা হৈছিল 1911 চনত নেক্সট কুৱেশ্যন 20 নম্বৰ অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে এ দিছে শিলচৰ বি দিছে বঙাইগাঁও চি দিছে তিনিচুকীয়া ডি দিছে গোৱালপাৰা ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি গোৱালপাৰা গোৱালপাৰাতে অসমৰ একমাত্ৰ সৈনিক স্কুলখন আছে আৰু এইখন ষ্টাব্লিছ কৰা হৈছিল 12 নৱেম্বৰ 1964 চনত 21 নম্বৰ কুৱেশ্যন নুমলীগড় শোধনাগাৰটি কোন জিলাত অৱস্থিত এ দিছে গোলাঘাট বি দিছে যোৰহাট চি দিছে কাৰ্বি আংলং ডি দিছে নগাঁও ইয়াৰ ৰাইট এনচাৰটো হ'ব এ গোলাঘাট নুমলীগড় শোধনাগাৰটি গোলাঘাট জিলাত অৱস্থিত তাৰোপৰি অসমৰ 4টা ৰিফাইনাৰী হৈছে বঙাইগাঁও ৰিফাইনাৰী গুৱাহাটী ৰিফাইনাৰী ডিগবৈ ৰিফাইনাৰী আৰু নুমলীগড় ৰিফাইনাৰী বঙাইগাঁও ৰিফাইনাৰী আছে চিৰাং ডিষ্ট্ৰিক্টত আৰু পুৰণা ডিষ্ট্ৰিক্ট আছিল বঙাইগাঁও গুৱাহাটী ৰিফাইনাৰী আছে কামৰূপ মেট্ৰত আৰু ডিগবৈ ৰিফাইনাৰী আছে তিনিচুকীয়া জিলাত আৰু এই ডিগবৈ ৰিফাইনাৰী হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ পুৰণি বা এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণি ৰিফাইনাৰী আৰু ইয়াক ষ্টাব্লিছ কৰা হৈছিল 1901 চনত আৰু ইয়াক প্ৰথম অৱস্থাত আছাম অইল কোম্পানী লিমিটেডে ইয়াক পৰিচালনা কৰিছিল পিছলৈ IOC-লৈ ইয়াক টেক অভাৰ কৰে নেক্সট কুৱেশ্যন 22 নম্বৰ সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে এ দিছে মংগল বি দিছে শুক্ৰ চি দিছে শনি ডি দিছে বুধ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ মংগল গ্ৰহটিয়ে পৃথিৱীৰ আৰু বৃহস্পতিৰ মাজত অৱস্থান গ্ৰহণ কৰে আৰু এইকেইটা সুধিব পাৰে সূৰ্যৰ পৰা একেবাৰে ওচৰত আছে বুধ তাৰপিছত আছে শুক্ৰ নেক্সট আছে পৃথিৱী তাৰপিছত আছে মংগল তাৰপিছত আছে বৃহস্পতি তাৰপিছত আহিব শনিৰ পিছতে অৱস্থান গ্ৰহণ কৰে উমৰু বা ইউৰেনাছ একেবাৰে শেষত বৰুণ বা নেপচুন আৰু ইংলিছত হ'লে মাৰ্কাৰী প্ৰথমত আহিব বা একেবাৰে সূৰ্যৰ কাষতে আছে মাৰ্কাৰী বা বুধ নেক্সট আহিব ভেনাছ তাৰপিছত আহিব আৰ্থ মাৰ্চ জুপিটাৰ চেটাৰ্ণ ইউৰেনাছ নেপচুন আৰু একেবাৰে শেষত আছে প্লুটো কিন্তু প্লুটোক বৰ্তমান গ্ৰহ বুলি ধৰা নহয় সেয়েহে প্লুটো কটা গৈছে নেক্সট কুৱেশ্যন 23 নম্বৰ কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাংকন কৰিছে এ দিছে মোহনদাস কৰমচাঁদ গান্ধী বি দিছে পিংগলি ভেংকয়া চি দিছে সৰোজিনী নাইডু ডি দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ ইয়াৰ ৰাইট এনচাৰটো হ'ব বি পিংগলি ভেংকয়াই ভাৰতৰ জাতীয় পতাকাখন অংকন কৰিছিল তাৰোপৰি সৰোজিনী নাইডু হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা যিগৰাকীয়ে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত সভাপতিত্ব কৰিছিল কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি আছিল এনি বেচেণ্ট তেওঁ সভাপতিত্ব কৰিছিল 1917 চনত এনি বেচেণ্ট ভাৰতীয় নাছিল আৰু ভাৰতীয় মহিলাৰ ভিতৰত আছিল সৰোজিনী নাইডু ডি অপশ্যনটো দিছে ৰবীন্দ্ৰনাথ ঠাকুৰে ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছিল নেক্সট কুৱেশ্যন 24 নম্বৰ নেমু আৰু আমলখিত কোনবিধ খাদ্য প্ৰাণ বিশিষ্ট মাত্ৰা পোৱা যায় এ দিছে ভিটামিন চি বি দিছে ভিটামিন কে চি দিছে ভিটামিন বি ডি দিছে ভিটামিন ডি ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ভিটামিন চি নেমু আৰু আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় আৰু এই ভিটামিনৰ অভাৱত হোৱা ৰোগসমূহৰ বিষয়ে প্ৰায়ে এক্সামত সোধা দেখা যায় তাৰে কিছু জানি লওঁ আহক এৰ অভাৱত হয় কুকুৰিকণা বিৰ অভাৱত হয় বেৰি চিৰ অভাৱত হয় স্কাৰ্ভি ডিৰ অভাৱত হয় ব'চেপ বন বা ধেনুসদৃশ হাড়সমূহৰ আকৃতি আৰু এই ভিটামিন ডিৰ উৎস হৈছে বা মেইন উৎস হৈছে সূৰ্যৰ পোহৰ চিৰ উৎস হৈছে চিট্ৰাছ ফ্ৰুট বা টেঙাজাতীয় ফল নেক্সট কুৱেশ্যন 25 নম্বৰ ইয়াত সুধিছে ভাৰতত জন্ম লাভ কৰা প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিল বুলি এ দিছে কিৰণ শ্ব বি দিছে কিৰণ বেদী চি দিছে কল্পনা চাওলা ডি দিছে কল্পনা
সাক্সেনা। ইয়াৰ ৰাইট এনসাৰটো হ'ব সি কল্পনা চাওলা। কল্পনা চাওলাই ভাৰতত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁই প্ৰথমগৰাকী ভাৰতীয় মহিলা মহাকাশচাৰী আছিল। তাৰোপৰি কিৰণ বেদী হৈছে প্ৰথম ভাৰতীয় IPS মহিলা বিষয়া আৰু তেওঁ IPS হিচাপে জইন কৰে 1972 চনত। আৰু অসমৰ প্ৰথম মহিলা হৈছে সংযুক্তা পৰাশৰ। তাৰোপৰি আপোনালোকে ক'ৰবাত পাব পাৰে ভায়লেট বৰুৱা, কিন্তু ভায়লেট বৰুৱা ডাইৰেক্ট IPS নাছিল, তেওঁ অসম পুলিচ ছাৰ্ভিচৰ পৰাহে IPSলৈ আপগ্ৰেড কৰা হৈছিল আৰু ডাইৰেক্ট IPS আছিল সংযুক্তা পৰাশৰ। নেক্সট কুৱেশ্যন 27 নম্বৰ, ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি? এ দিছে ৰায়পুৰ, বি দিছে ৰাঁচী, চি দিছে দেৰাদুন, ডি দিছে গেংটক। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ৰাঁচী। ঝাৰখণ্ডৰ ৰাজধানীৰ নাম হৈছে ৰাঁচী। তাৰোপৰি ৰায়পুৰ দিছে, ৰায়পুৰ হৈছে ছত্তীশগড়ৰ ৰাজধানী। গেংটক দিছে, গেংটক হৈছে ছিকিমৰ ৰাজধানী। দেৰাদুন দিছে, দেৰাদুন হৈছে উত্তৰাখণ্ডৰ ৰাজধানী আৰু হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা। নেক্সট কুৱেশ্যন 28 নম্বৰ, ভাৰতৰ সোণৰ খনিৰ সৈতে জড়িত ঠাইখন? এ দিছে যাদুগোদা, বি দিছে কোলাৰ, চি দিছে অংকলেশ্বৰ, ডি দিছে কালাহাণ্ডি। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি কোলাৰ। কোলাৰে হৈছে ভাৰতৰ সোণৰ খনিৰ লগত জড়িত এখন ঠাই। নেক্সট কুৱেশ্যন 29 নম্বৰ, কোনখন ঠাইত ভাৰতে ইয়াৰ প্ৰথমটো পাৰমাণৱিক আহিলা পৰীক্ষণ কৰিছিল? এ দিছে বালাসুৰ, বি দিছে ট্ৰম্বে, চি দিছে শ্ৰীহাৰিকোটা, ডি দিছে পোখৰাণ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি পোখৰাণ। পোখৰাণতে ভাৰতে প্ৰথম পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ কৰিছিল আৰু এই পোখৰাণ আছে ৰাজস্থানত। নেক্সট কুৱেশ্যন 30 নম্বৰ, এখন ক্ৰিকেট পিটছৰ দুই সমূহ ক্ৰিকেটাৰৰ মাজৰ দূৰত্ব কিমান? এ দিছে 20 গজ, বি দিছে 32 গজ, চি দিছে 22 গজ, ডি দিছে 25 গজ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 22 গজ। 31 নম্বৰ কুৱেশ্যন, 2022 চনৰ 1 জানুৱাৰী তাৰিখ অনুযায়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন? এ দিছে বিল ক্লিণ্টন, বি দিছে বৰাক ওবামা, চি দিছে ডোনাল্ড ট্ৰাম্প, ডি দিছে জো বাইডেন। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি জো বাইডেন। 2022 চনৰ 1 জানুৱাৰী তাৰিখ অনুযায়ী আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছে জো বাইডেন। নেক্সট কুৱেশ্যন 32 নম্বৰ, গ্ৰীচ গণিতজ্ঞ পাইথাগোৰাছ কিহৰ বাবে জনাজাত? এ দিছে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব নিৰ্ধাৰণ, বি দিছে পাইৰ মান নিৰ্ধাৰণ, চি দিছে সমকোণী ত্ৰিভুজৰ বাহু আৰু সমূহৰ দৈৰ্ঘ্যৰ সম্বন্ধ, ডি দিছে বৃত্তৰ কালি নিৰ্ধাৰণ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি সমকোণী ত্ৰিভুজৰ বাহু সমূহৰ দৈৰ্ঘ্যৰ সম্বন্ধ। নেক্সট কুৱেশ্যন 33 নম্বৰ, নিম্নলিখিত উৎসৱসমূহৰ কোনটো চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত? এ দিছে ৰকেটো পোলেণ্ড, বি দিছে অক্টোবৰ 1, চি দিছে উডষ্টক ফেষ্টিভেল, ডি দিছে কেনছ ফেষ্টিভেল। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি কেনছ ফেষ্টিভেল। কেনছ ফেষ্টিভেলে হৈছে চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত এটি ফেষ্টিভেল। তাৰোপৰি উডষ্টক ফেষ্টিভেল হৈছে উডষ্টক ফেষ্টিভেল মিউজিক ফেষ্টিভেল হয় এইটো। নেক্সট কুৱেশ্যন 34 নম্বৰ, আমাৰ খাদ্যত নিম্নলিখিত কোনবিধৰ অভাৱ হ'লে গইটাৰ ৰোগবিধ হয়? এ দিছে কেলছিয়াম, বি দিছে আয়ডিন, চি দিছে ছডিয়াম, ডি দিছে আইৰণ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি আয়ডিন। আয়ডিনৰ অভাৱ হ'লে গইটাৰ ৰোগবিধ হয়। নেক্সট কুৱেশ্যন 35 নম্বৰ, লতা মংগেশকাৰৰ পিতৃৰ নাম কি আছিল? এ দিছে দীননাথ মংগেশকাৰ, বি দিছে হৃদয়নাথ মংগেশকাৰ, চি দিছে জিতেন্দ্ৰ মংগেশকাৰ, ডি দিছে মণিপ্ৰসাদ মংগেশকাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ দীননাথ মংগেশকাৰ। দীননাথ মংগেশকাৰে হৈছে লতা মংগেশকাৰৰ পিতৃ। নেক্সট কুৱেশ্যন 36 নম্বৰ, পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কবি ও লেখিকা হৈছে? এ দিছে চন্দ্ৰপ্ৰভা শইকীয়ানী, বি দিছে নলনীবালা দেৱী, চি দিছে মামণি ৰয়ছম গোস্বামী, ডি দিছে নিৰ্মল প্ৰভা বৰদলৈ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি নলনীবালা দেৱী। নলনীবালা দেৱীয়ে পদ্মশ্ৰী এৱাৰ্ড 1957 চনত লাভ কৰে আৰু তেওঁ হৈছে অসমীয়া প্ৰথমগৰাকী মহিলা লেখিকা। নেক্সট কুৱেশ্যন 37 নম্বৰ, ভাৰতৰ কোনখন ৰাজ্যৰ পৰা চিপকো আন্দোলনৰ আৰম্ভণি হৈছিল? এ দিছে উত্তৰাখণ্ড, বি দিছে হিমাচল প্ৰদেশ, চি দিছে হাৰিয়ানা, ডি দিছে ছিকিম। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ উত্তৰাখণ্ড। উত্তৰাখণ্ডৰ গাৰৱালৰ পৰাই বা গাৰৱাল ৰেঞ্জৰ পৰাই চিপকো আন্দোলনৰ আৰম্ভণি হৈছিল আৰু ইয়াৰ মুখ্য গুৰিধৰোতা আছিল সুন্দৰলাল বহুগুণা। আৰু এগৰাকী পৰিৱেশবিদ হৈছে মেধা পাটকাৰ। তেওঁৰ বিষয়ে প্ৰায়ে সোধে, তেওঁ হৈছে নৰ্মদা বচাও আন্দোলনৰ লগত জড়িত এগৰাকী ব্যক্তি। নেক্সট কুৱেশ্যন 38 নম্বৰ, ভাৰতত সংসদৰ সদস্য হ'বলৈ নিম্নলিখিত সমূহৰ কোনটো চৰ্ত পূৰণ কৰাটো প্ৰয়োজনীয় নহয়? এ দিছে ভাৰতবৰ্ষৰ এজন নাগৰিক হ'ব লাগিব, বি দিছে বয়স 25 বছৰৰ কম হ'ব নালাগিব, চি দিছে ভাৰতত কোনো এক সংসদীয় সমষ্টিৰ ভোটদাতা হ'ব লাগিব, ডি দিছে 10ম শ্ৰেণীৰ পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি 10ম শ্ৰেণীৰ পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। তেনেধৰণৰ কোনো বাধ্যবাধকতা নাই সংসদৰ বাবে, কিন্তু পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হ'বলৈ 10ম শ্ৰেণী পাছ হ'ব লাগিব আৰু ইয়াত নহয় সুধিছে, সেয়েহে ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি 10ম শ্ৰেণী পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। নেক্সট কুৱেশ্যন 39 নম্বৰ, কোনগৰাকী সম্ৰাটে ভাৰতৰ গ্ৰেণ্ড
ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল? এ দিছে আকবৰ, বি দিছে জাহাংগীৰ, চি দিছে কুতুবুদ্দিন আইবাক, ডি দিছে শ্বেৰশ্বাহ ছুৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি শ্বেৰশ্বাহ ছুৰী। শ্বেৰশ্বাহ ছুৰীয়ে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোডটি পুনৰ নিৰ্মাণ কৰিছিল, কিন্তু প্ৰথম অৱস্থাত ইয়াক চন্দ্ৰগুপ্ত মৌৰ্যই নিৰ্মাণ কৰিছিল আৰু শ্বেৰশ্বাহ ছুৰীয়ে ইয়াক ৰিবিল্ড কৰিছিল আৰু ইয়াক চন্দ্ৰগুপ্ত মৌৰ্যই 3rd চেঞ্চুৰী BC-ত নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন 40 নম্বৰ। ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত নিম্নলিখিতসমূহৰ কোনটো অন্তৰ্ভুক্ত নহয়? এ দিছে চাওতাল, বি দিছে বড়ো, চি দিছে মৈথিলি, ডি দিছে কাৰ্বি। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি কাৰ্বি। কাৰ্বি ভাষাবিদে বা কাৰ্বি ভাষাটোৱে 8ম অনুসূচীত অন্তৰ্ভুক্ত নহয়। আৰু এই 8ম অনুসূচীৰ বিষয়ে এইবাৰ APSCত সুধিছিলে কোনটি বৰ্ষত এড কৰা হৈছিল বুলি সুধিছিল। প্ৰথম অৱস্থাত ভাৰতৰ সংবিধানত 14টা লেংগুৱেজ আছিল, সেইকেইটা হৈছে আছামিজ, বেংগলী, গুজৰাটী, হিন্দী, কানাডা, কাশ্মীৰী, মালায়ালাম, মাৰাঠী, উৰিয়া, পাঞ্জাবী, সংস্কৃত, তামিল, তেলেগু আৰু উৰ্দু। 1967 চনত 21st কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট মতে সিন্ধিক এড কৰা হৈছিল আৰু 1992 চনত 71 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট মতে কনকনি, মণিপুৰী আৰু নেপালীক এড কৰা হৈছিল আৰু 2003 চনত 92 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট মতে বড়ো, ডগৰী, মণিপুৰী, সান্থালীক এড কৰা হৈছিল। মনত ৰাখিব কোনটো ক'ত বা কেতিয়া এড কৰা হৈছিল। 41 নম্বৰ কুৱেশ্যন। কোনটো বৰ্ষত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট বা চমুকৈ যাক ASPA বা AFSP-এ গৃহীত হৈছিল? এ দিছে 1958, বি দিছে 1952, চি দিছে 1960, ডি দিছে 1971। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 1958। 1958তে ASPA অনা হৈছিল আৰু ইয়াৰ ফুল ফৰ্মটো হৈছে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট আৰু ইয়াৰ জৰিয়তে সন্ত্ৰাসবাদ জৰ্জৰিত অঞ্চল, জম্মু কাশ্মীৰ আৰু ইনচাৰ্জেঞ্চিৰে জৰ্জৰিত অঞ্চল নৰ্থ ইষ্টৰ বাবে অনা হৈছিল আৰু প্ৰথমে ইয়াক জম্মু কাশ্মীৰত ইমপ্লিমেণ্ট কৰে 1958ত। নেক্সট কুৱেশ্যন 42 নম্বৰ। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে? এ দিছে অনুচ্ছেদ 14, বি দিছে অনুচ্ছেদ 377, চি দিছে অনুচ্ছেদ 371, ডি দিছে অনুচ্ছেদ 254। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি অনুচ্ছেদ 371। অনুচ্ছেদ 371-এ উত্তৰ পূবৰ ৰাজ্যসমূহৰ লগতে আন কেইখনমান ভাৰতৰ ৰাজ্যৰো বিশেষ মৰ্যাদা প্ৰদান কৰিছে। তাৰ বিষয়ে কিছু জানি লোৱা আহক। 371-ৰ এত আছে নাগালেণ্ড, বিত আছে আছাম, চিত আছে মণিপুৰ, ডিত আছে অন্ধ্ৰপ্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশৰ তেলেংগানা অঞ্চলৰ বিশেষ সা সুবিধা, ইত আছে অন্ধ্ৰপ্ৰদেশত ইউনিভাৰ্চিটি ষ্টাব্লিছ কৰা, এফত আছে ছিক্কিম, জিত আছে মিজোৰাম, এইচত আছে অৰুণাচল প্ৰদেশ, আইত আছে গোৱা, জেত আছে কৰ্ণাটকা। নেক্সট কুৱেশ্যন 43 নম্বৰ। জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোন ঠাইত লিখি উলিয়াইছিল? এ দিছে পুনে চেণ্ট্ৰেল কাৰাগাৰ, বি দিছে য়াৰৱাডা কাৰাগাৰ, চি দিছে থানে কাৰাগাৰ, ডি দিছে আহমদনগৰ দুৰ্গ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি আহমদনগৰ দুৰ্গ। আহমদনগৰ দুৰ্গতেই জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া বুকখন লিখি উলিয়াইছিল আৰু তেওঁ 1942 চনত কুইট ইণ্ডিয়া মুভমেণ্টত যেতিয়া এৰেষ্ট হৈছিল আৰু এৰেষ্ট হোৱাৰ পিছত তেওঁক এই আহমেদনগৰ দুৰ্গতে ৰাখিছিল আৰু এই দুৰ্গতেই তেওঁ ডিস্কভাৰী অফ ইণ্ডিয়া বুকখন লিখি উলিয়াইছিল। নেক্সট কুৱেশ্যন 44 নম্বৰ। নিম্নলিখিত ঠাইসমূহৰ কোনখনে ইয়াৰ লিচিৰ বাবে GI টেগ লাভ কৰিছে? এ দিছে তেজপুৰ, বি দিছে যোৰহাট, চি দিছে লখিমপুৰ, ডি দিছে শ্বিলং। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ তেজপুৰ। তেজপুৰে ইয়াৰ লিচিৰ বাবে GI টেগ লাভ কৰে আৰু তেজপুৰে 2015 চনৰ 22 মে তাৰিখে লিচিৰ বাবে GI টেগ লাভ কৰে আৰু GI টেগৰ নাম্বাৰটো হৈছে বা ৰেজিষ্ট্ৰেশ্যন নংটো হৈছে 538 আৰু এইটো প্ৰদান কৰে বা GI টেগটো প্ৰদান কৰে ভাৰতৰ মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ আণ্ডাৰত জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰী, যিটো চেন্নাইত অৱস্থিত। নেক্সট কুৱেশ্যন 45 নম্বৰ। নিম্নলিখিত কোনগৰাকী ব্যক্তি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে জনাজাত? এ দিছে লৰ্ড ক্লেভ ডেলহাউচি, বি দিছে লৰ্ড কৰ্ণৱালিছ, চি দিছে লৰ্ড মাউণ্টবেটেন, ডি দিছে লৰ্ড মেকলে। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি লৰ্ড মেকলে। লৰ্ড মেকলেকে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে জনাজাত। নেক্সট কুৱেশ্যন 46 নম্বৰ। অৰুণোদয় নামক অসমীয়া আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? এ দিছে ডক্টৰ নাথন ব্ৰাউন, বি দিছে হেমচন্দ্ৰ বৰুৱা, চি দিছে অলিভাৰ কাৰ্টাৰ, ডি দিছে আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ডক্টৰ নাথন ব্ৰাউন। নাথন ব্ৰাউনে আছিল অৰুণোদয় আলোচনীখনৰ সম্পাদক বা প্ৰথম সম্পাদক। নেক্সট কুৱেশ্যন 47 নম্বৰ। অসম চৰকাৰৰ ভূমি ৰাজহ সম্পৰ্কীয় সেৱাসমূহৰ সুশৃংখলিতকৰণৰ আঁচনিক দেশ নামেৰে অধিক পৰিচিত? এ দিছে অৰুণোদয়, বি দিছে বসুন্ধৰা, চি দিছে
সাৰথি দি দিছে অৰুন্ধতী। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি বসুন্ধৰা। মিছন বসুন্ধৰাৰ আণ্ডাৰতে অসম চৰকাৰৰ ভূমি ৰাজহ সম্পৰ্কীয় সেৱাসমূহৰ সুশৃংখলিতকৰণৰ কাম কৰিছে। তাৰোপৰি অৰুণোদয় হৈছে বিধৱা বা আৰ্থিকভাৱে পিছপৰা মহিলাসকলক মাহিলী এটি ভাত্তা দিয়া হয়। প্ৰায় 1250 টকা বৰ্তমান দি থকা হৈছে। ডি অপশ্যনটো দিছে অৰুন্ধতী। অৰুন্ধতী হৈছে ছোৱালীৰ বিয়াৰ সময়ত 10 গ্ৰাম গ'ল্ড দিয়াৰ এটি আঁচনি অসম চৰকাৰৰ। নেক্সট কুৱেশ্যন 48 নম্বৰ। শ্ৰীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাংকিকা নাটকৰ ৰূপটো কি নামেৰে জনাজাত? এ দিছে অংকীয়া নাট, বি দিছে যক্ষগণ, চি দিছে তমচা, ডি দিছে ভ্ৰাম্যমান। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ অংকীয়া নাট। শ্ৰীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাংকিকা নাটৰ ৰূপটো হৈছে অংকীয়া নাট। নেক্সট কুৱেশ্যন 49 নম্বৰ। নিম্নলিখিত সত্ৰসমূহৰ কোনখন সত্ৰ পশ্চিমবংগত অৱস্থিত? এ দিছে চমৰীয়া সত্ৰ, বি দিছে বৰদি সত্ৰ, চি দিছে মধুপুৰ সত্ৰ, ডি দিছে জকাই সত্ৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি মধুপুৰ সত্ৰ। মধুপুৰ সত্ৰখনে পশ্চিমবংগৰ কোচবিহাৰ ডিষ্ট্ৰিক্টত অৱস্থিত আৰু ইয়াতে শংকৰদেৱৰ মৃত্যু হৈছিল। আৰু এই সত্ৰখনক মধুপুৰ ধাম নামেৰেও জনা যায় বা তাৰ লোকসকলে মধুপুৰ ধাম বুলি ক'লেহে বেছিকৈ পৰিচিত আৰু ই আছে ভেলা মধুপুৰত বা মধুপুৰত। নেক্সট কুৱেশ্যন 50 নম্বৰ। অসম ৰাজ্যত ব্ৰহ্মপুত্ৰ নদীখন কোনটো দিশত বয়? এ দিছে পূবৰ পৰা পশ্চিমলৈ, বি দিছে পশ্চিমৰ পৰা পূবলৈ, চি দিছে উত্তৰৰ পৰা দক্ষিণলৈ, ডি দিছে দক্ষিণৰ পৰা উত্তৰলৈ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ পূবৰ পৰা পশ্চিমলৈ। ব্ৰহ্মপুত্ৰ নদীখনে পূবৰ পৰা পশ্চিমলৈ অসমত বৈ যায়। নেক্সট কুৱেশ্যন 51 নম্বৰ। ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? এ দিছে হুমায়ুন, বি দিছে শ্বেৰশ্বাহ ছুৰী, চি দিছে বাবৰ, ডি দিছে আকবৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি বাবৰ। বাবৰে মোগল ৰাজ্যৰ বা মোগল সাম্ৰাজ্যৰ ভাৰতত প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন 52 নম্বৰ। কল্পকম, নৰোৰা আৰু তাৰাপুৰত অৱস্থিত প্ৰকল্পসমূহত কোনটো উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়? এ দিছে জলশক্তি, বি দিছে নিউক্লিয়াৰ শক্তি, চি দিছে তাপ শক্তি, ডি দিছে সৌৰ শক্তি। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি নিউক্লিয়াৰ শক্তি। নিউক্লিয়াৰ শক্তিৰ পৰাই কল্পকম, নৰোৰা আৰু তাৰাপুৰত বিদ্যুৎ উৎপাদন কৰা হয়। নেক্সট কুৱেশ্যন 53 নম্বৰ। কোনে যোৰহাটক আহোম ৰাজ্যৰ শেহতীয়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল? এ দিছে স্বৰ্গদেউ গৌৰীনাথ সিংহ, বি দিছে স্বৰ্গদেউ ৰুদ্ৰসিংহ, চি দিছে স্বৰ্গদেউ শিৱসিংহ, ডি দিছে স্বৰ্গদেউ পুৰন্দৰ সিংহ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ স্বৰ্গদেউ গৌৰীনাথ সিংহ। স্বৰ্গদেউ গৌৰীনাথ সিংহই 1794ত যোৰহাটক আহোম ৰাজ্যৰ শেহতীয়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন 54 নম্বৰ। কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰাৰ পূৰ্বে ৰজা নৰনাৰায়ণৰ নাম কি আছিল? এ দিছে নৰসিংহ, বি দিছে বিশ্বসিংহ, চি দিছে শুক্লধ্বজ, ডি দিছে মল্লদেৱ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি মল্লদেৱ। কোচ ৰজা নৰনাৰায়ণে ৰজা হোৱাৰ পূৰ্বে তেওঁক মল্লদেৱ নামেৰে জনা গৈছিল আৰু শুক্লধ্বজ হৈছে নৰনাৰায়ণৰ সেনাপতি, যাক চিলাৰায় নামেৰেও জনা যায়। আৰু তেওঁৰ আৰু এজন ভাতৃ আছিল যাৰ নাম হৈছে গোসাই কমল আৰু তেওঁৰ নামতে লখিমপুৰৰ নাৰায়ণপুৰলৈকে কোচবিহাৰৰ পৰা এটি আলি নিৰ্মাণ কৰিছিল, যিটোৰ নাম দিয়া হৈছিল গোসাই কমল আলি। নেক্সট কুৱেশ্যন 55 নম্বৰ। নিম্নলিখিত কোনবিধ উদ্ভিদক পৰ্ণপাতী উদ্ভিদৰ উদাহৰণ স্বৰূপে গণ্য কৰা নহয়? এ দিছে শাল গছ, বি দিছে আম গছ, চি দিছে সৰল গছ, ডি দিছে শিমলু গছ। ইয়াতে এনচাৰ দুটা হ'ব, শাল গছ আৰু শিমলু গছ। শাল গছ আৰু শিমলু গছকে পৰ্ণপাতী উদ্ভিদ হিচাপে গণ্য কৰা নহয়, কাৰণ শাল গছ হৈছে মইছ ডেচিডিয়াছ আৰু শিমলু হৈছে ডেচিডিয়াছ, কিন্তু সৰল আৰু আম হৈছে এভাৰগ্ৰীণ বা চিৰসেউজীয়া। সেয়েহে ইয়াৰ এনচাৰ হ'ব দুটা, শাল গছো হ'ব শিমলু গছো হ'ব, কাৰণ দুইটাই ডেচিডিয়াছ ফৰেষ্ট। 56 নম্বৰ কুৱেশ্যন। সাধাৰণতে কেনেবিধৰ অঞ্চলত ঝুম খেতি কৰা হয়? এ দিছে জলাহভূমি, বি দিছে পাহাৰৰ ঢাল, চি দিছে চৰ অঞ্চল, ডি দিছে সমতল ভূমি। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি পাহাৰৰ ঢাল। পাহাৰৰ ঢাল অংশতে ঝুম খেতি কৰা হয় বা পাহাৰৰ ঢাল অংশতে ঘাঁহ কাটি ঝুম খেতি কৰা হয়। নেক্সট কুৱেশ্যন 57 নম্বৰ। ব্ৰিটিছ অধীনস্থ ভাৰতৰ কোনটো আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জালিয়ানাবাগ হত্যাকাণ্ডৰ ভিৰ একত্ৰিত হৈছিল? এ দিছে চাইমন কমিশ্যন, বি দিছে ৰাওলট আইন, চি দিছে মল্লমিণ্টু সংস্কাৰ, ডি দিছে ভোটদাতাৰ পৃথক তালিকা। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ৰাওলট আইন। ৰাওলট আইনৰ বিৰুদ্ধে জালিয়ানাবাগত তাৰ লোকসকলে একত্ৰিত হৈছিল আৰু প্ৰতিবাদ কৰিছিল। তাতে ব্ৰিটিছ পুলিচে প্ৰতিবাদকাৰীৰ ওপৰত গুলী বৰ্ষণ কৰে আৰু বহুতো প্ৰতিবাদকাৰীৰ মৃত্যু হয়। নেক্সট কুৱেশ্যন 58 নম্বৰ। হাজো ঠাইখনিক যি তিনি ধৰ্মৰ সংগমস্থলী ৰূপে বিবেচনা কৰা হয় সেইসমূহ ধৰ্ম হৈছে? এ দিছে হিন্দু ধৰ্ম, শিখ ধৰ্ম,
ইছলাম ধৰ্ম, বি দিছে বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম, ইছলাম ধৰ্ম, চি দিছে বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম, হিন্দু ধৰ্ম, ডি দিছে হিন্দু ধৰ্ম, শিখ ধৰ্ম, বৌদ্ধ ধৰ্ম। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম আৰু ইছলাম ধৰ্মৰ সংগমস্থলীৰূপে হাজো ঠাইখনক জনা যায়। নেক্সট কুৱেশ্যন 59 নম্বৰ। জনস্বাৰ্থক প্ৰতিনিধিত্ব কৰিবৰ বাবে নিম্নলিখিত কোন সত্তাই দুৰ্নীতি বিৰোধী কৰ্তৃপক্ষৰ ভূমিকা পালন কৰে? এ দিছে মুখ্য তথ্য আয়ুক্ত, বি দিছে লোকপাল, চি দিছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ডি দিছে মুখ্য নিৰ্বাচনী আয়ুক্ত। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি লোকপাল। লোকপালে দুৰ্নীতি বিৰোধী কৰ্তৃপক্ষৰ ভূমিকা পালন কৰে। নেক্সট কুৱেশ্যন 60 নম্বৰ। ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীৰ অধীনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদ গঠিত হৈছিল? এ দিছে সপ্তম অনুসূচী, বি দিছে পঞ্চম অনুসূচী, চি দিছে অষ্টম অনুসূচী, ডি দিছে ষষ্ঠ অনুসূচী। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ষষ্ঠ অনুসূচী। ষষ্ঠ অনুসূচীৰ অধীনতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হয়। তাৰোপৰি কাৰ্বি আংলং, বড়োলেণ্ড ইত্যাদিও 6th শিডিউলৰ আণ্ডাৰতে গঠন কৰা হয়। তদুপৰি এ অপশ্যনটো দিছে সপ্তম অনুসূচী। সপ্তম অনুসূচীত 3খন লিষ্টৰ কথা দিছে, চেণ্ট্ৰেল লিষ্ট, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। চি অপশ্যনটো দিছে অষ্টম অনুসূচী। অষ্টম অনুসূচীত লেংগুৱেজৰ বিষয়ে উল্লেখ আছে আৰু টোটেল বৰ্তমান ভাৰতত 22টা লেংগুৱেজ অষ্টম অনুসূচীৰ আণ্ডাৰত অন্তৰ্ভুক্ত। বিটো দিছে পঞ্চম অনুসূচী। পঞ্চম অনুসূচীৰ আণ্ডাৰত উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ বাদে ভাৰতৰ অন্য ৰাজ্যত চিডিউল এৰিয়াত পঞ্চায়ত এক্সটেনশ্যন কৰা বা চিডিউল এৰিয়াত পঞ্চায়ত গঠন কৰাৰ বাবে উল্লেখ আছে। চ' আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি আপোনালোকৰ বন্ধু বান্ধৱীয়ে যদি অসম চৰকাৰৰ ADRE, আছাম পুলিচ, APDCL ইত্যাদিৰ প্ৰস্তুতি কৰি আছে, পাৰিলে তেওঁলোকৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব আৰু যোৱাৰ আগতে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।